মাহে ৰমজানৰ ৰোজা ৰাখা যিদৰে ফৰজ হয় ঠিক তেনেদৰে ৰোজাৰ নিয়ত কৰাটো ফৰজ হয়। যদি আপুনি ৰোজাৰ নিয়তেই নাজানে, নিয়তেই নকৰিলে, তেন্তে আপোনাৰ গোটেই দিন এনে আপুনি লঘোণত থাকিলে আপোনাৰ ৰোজাটোৱে নহল। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় মাহে ৰমজানৰ ৰোজা ফৰজ হয় আৰু ইয়াৰ নিয়ত কৰাটো ফৰজ হয়। সেইকাৰণে আপুনি ৰোজাৰ নিয়ত জানিব লাগিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, মাহে ৰমজানুল মুবাৰক আহি আছে, মাজত মাত্ৰ কেইটামান দিন আছে। এই মাহ আহিছে মাগফিরাত লৈ, রহমত লৈ, বরকত লৈ, নাজাত লৈ। এই মাহ মাগফিরাতৰ মাহ হয়, রহমতৰ মাহ হয়, বরকতৰ মাহ হয়। এই মাহ নাজাতৰ মাহ হয়। আমাক পবিত্ৰ কৰাৰ কাৰণে আল্লাহ ৰাব্বুল আলামিনে এই মাহ দান কৰিছে। আল্লাহ ৰাব্বুল আলামিনে কয় আস-সাওমু লি ওয়া আনা উজজা বিহি, ৰোজা মোৰ বাবে আৰু ইয়াৰ প্ৰতিদান মই নিজেই। আল্লাহু আকবার। কোনো বান্দাই যেতিয়া আল্লাহ তাআলাৰ ৰাজি খুশি কৰাৰ কাৰণে ৰোজা ৰাখিলে আল্লাহ ৰাব্বুল আলামিন তাৰ প্ৰতি ৰাজি আৰু খুশি হৈ যায়। আল্লাহ তাআলাই কয় মই তাৰ প্ৰতিদান মই নিজে দিম, কিয়নো তেওঁ মোৰ ৰাজি খুশি কৰাৰ কাৰণে ৰোজা ৰাখিছে। আমি যে আল্লাহৰ ইবাদত কৰো ইয়াত আমাৰে ফায়দা আছে, আমাৰে উপকাৰ আছে। আল্লাহ ৰাব্বুল আলামিনে কয় ওমা খালাকতুল জিন্না ওয়াল ইনসা ইল্লা লিয়াবুদুন, মই জিন আৰু মানৱ জাতিক সৃষ্টি কৰিছো যে তেওঁলোকে ইবাদত কৰক, মোৰ ইবাদত কৰক তেওঁলোকৰ নিজৰ ফায়দাৰ কাৰণে। ইল্লা লিয়াবুদুন, তেওঁলোকে ইবাদত কৰক তেওঁলোকৰ নিজৰ ফায়দাৰ কাৰণে। লিয়াবুদুনৰ লাম লিল ইন্তিফা, তাৰ মানে আমি যে ইবাদত কৰিম, আমি নামাজ পঢ়িম, আমি ৰোজা ৰাখিম, আমি তসবিহ তাহলিল কৰিম, কোরআনৰ তিলাওয়াত কৰিম, ইয়াৰ কাৰণে আমাৰে ফায়দা হয়। আমি যদি গোটেই পৃথিৱীৰ মানুহ যদি নাউজুবিল্লাহ আল্লাহৰ ইবাদত নকৰো, আল্লাহ আল্লাহ হৈ থাকিব। আল্লাহৰ ইলাহিয়াতত কোনো ধৰণৰ কমি নহয়, আল্লাহ আল্লাহ হৈ থাকিব, আল্লাহৰ কোনো নোকচান নহয়। আমি গোটেই পৃথিৱীৰ মানুহে যদি দিনে ৰাতিয়ে আল্লাহৰ ইবাদত কৰো, তথাপিও আল্লাহৰ মৰ্যাদা আৰু বাঢ়ি নাযায়, আল্লাহ আল্লাহ হৈ থাকিব। কিন্তু আমি যে ইবাদত কৰিম ইয়াৰ কাৰণে আমাৰ ফায়দা আছে, দিন ও দুনিয়াত ফায়দা আছে। মাহে ৰমজানৰ ৰোজা আমাৰ ওপৰত ফৰজ কৰিছে। প্ৰতিজন মুমিন মুছলমান আকিল বালিগে মাহে ৰমজানৰ ৰোজা ৰাখিবই লাগিব। আল্লাহ ৰাব্বুল আলামিনে ফৰজ কৰিছে। ইয়াত আমাৰ জিসমানি ফায়দাও আছে, রুহানি ফায়দাও আছে। ৰোজা ৰাখিলে রুহ তাকতৱাৰ হয়, জিসমানি ফায়দাও আছে। শৰীৰত বহুত ধৰণৰ বেমাৰ আজাৰ নহয়। যিসকল মেডিকেল সায়েন্স পঢ়িছে তেওঁলোকে নিশ্চয় বুজি পায় যে মানুহ যেতিয়া বহুত বেছি খায়, বহুত খোৱাৰ কাৰণে, দিনে ৰাতিয়ে আনলিমিটেড খোৱাৰ কাৰণে মানুহ বেমাৰী হয়। কিন্তু মানুহ যদি কম খায়, ষ্ট্ৰং থাকে, স্বাস্থ্য ভালে থাকে। আমি বছৰত 11 মাহ খাওঁ, আল্লাহ ৰাব্বুল আলামিনে আমাক 11 মাহ খাবলৈ দিছে, দিনে ৰাতিয়ে খাইছা। কিন্তু এটা মাহত মাত্ৰ দিনত ৰাতিৰ ভাগত খাব পাৰিবা। ৰোজা যেতিয়া ফৰজ হৈছিল তেতিয়া 24 ঘণ্টা ৰোজা আছিল। 24 ঘণ্টাৰ ভিতৰত এটা টাইম খাব পাৰিছিল, ইফতাৰৰ সময়টোত খাব পাৰিছিল, আকৌ ৰাতিৰ পৰা ৰোজা আৰম্ভ হৈ গৈছিল। 24 ঘণ্টিয়া ৰোজা আছিল। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সাহাবাসকলৰ যেতিয়া অৱস্থা দেখিলে 24 ঘণ্টিয়া ৰোজা হয়, এজন সাহাবা দিনত গোটেই দিন ৰোজা ৰাখিছে, ইফতাৰৰ সময়টোত তেওঁ অলপমান ভাগৰ দিওঁতে টোপনি আহিল, আৰু টোপনি অহাৰ কাৰণে তেওঁ ইফতাৰ কৰিব নোৱাৰিলে। পিছদিনাৰ কাৰণে ৰোজাৰ টাইম আৰম্ভ হৈ গ'ল, আকৌ তেওঁ ইফতাৰ কৰিবই নোৱাৰিলে। এনেকৈ মানুহজন অসুস্থ হৈ পৰিল। আল্লাহ ৰাব্বুল আলামিন আয়াত অৱতীৰ্ণ কৰি দিলে আতিম্মুস সিয়ামা ইলাল লাইল, তোমালোকে ৰোজা ৰাতিলৈকে ৰাখা। সুবহ সাদিকৰ পৰা আৰম্ভ কৰি ৰাতিলৈকে, অৰ্থাৎ সূৰ্য যেতিয়া অস্ত হয়, সুবহ সাদিকৰ পৰা আৰম্ভ কৰি সূৰ্য অস্ত যোৱালৈকে এই দিনৰ ভাগত তোমালোকে ৰোজা ৰাখা। আমি বহুত সময় নহয়, দিনৰ ভাগত, অকল ৰাতিটো আমি খাবই পাৰো, দিনৰ ভাগত যদি আমি এটা মাহ ৰোজা ৰাখো, আল্লাহ ৰাব্বুল আলামিন আমাৰ প্ৰতি ৰাজি খুশি হৈ যায়। আমাৰ রুহ তাকতৱাৰ হয়, আমাৰ জিসিম তাকতৱাৰ হয়, শৰীৰৰ বহুত বেমাৰ আজাৰ নোহোৱা হৈ যায়। বহুত মানুহে ইয়াৰ প্ৰমাণ দিয়ে যে মাহে ৰমজান যেতিয়া আহে আমি ৰোজা ৰাখো, শৰীৰত বহুত ধৰণৰ বেমাৰ আজাৰ নাথাকে। সেইবোৰ বেমাৰ আজাৰ আল্লাহ ৰাব্বুল আলামিন নিৰাময় কৰি দিয়ে। ৰোজা ৰাখিলে আমাৰ জিসিমৰো ফায়দা হয়, আমাৰ রুহৰো ফায়দা হয়। সেইকাৰণে আমি প্ৰতিজন মুমিন মুছলমানে মাহে ৰমজানৰ ৰোজা ৰাখিব লাগিব। আল্লাহ তাআলা ৰাজি খুশি কৰাৰ কাৰণে আমি ৰোজা ৰাখিব লাগিব। ৰোজাৰ কিমান গুৰুত্ব হয় আপুনি চিন্তা কৰিব।
আমাৰ মহিলা মা ভনীসকলৰ যেতিয়া পিৰিয়ড হয়, মাহেকীয়া হয়, আল্লাহ তাআলাই সেই সময়ত নামাজ মাফ কৰি দিয়ে যে তোমালোকে সেই সময়ত নামাজ নপঢ়িবা, কিয়নো অপবিত্ৰ অৱস্থাত আছা, নাপাক অৱস্থাত আছা। মাহেকীয়া হলে নামাজ মাফ হয়, কিন্তু ৰোজা মাফ নহয়। ৰোজা সেইকেইদিন কৰিবহে নোৱাৰিব, ৰোজা ৰাখিব নোৱাৰিব, কিন্তু বেলেগ মাহত এইখিনি ৰোজা কাজা কৰিব লাগিব। 3টা ৰোজা কাজা হৈছে, 5টা ৰোজা কাজা হৈছে, 7টা 10টালৈকে কাজা হৈছে। বেলেগ মাহত এইখিনি ৰোজা উঠাই ল'বই লাগিব, ৰোজা মাফ নাই, কিয়নো ৰোজা বছৰত এবাৰ আহে, নামাজ প্ৰতিদিন 5 বাৰ আহে। আল্লাহ তাআলাই মাহেকীয়া অৱস্থাত নামাজ মাফ দিছে, কিন্তু ৰোজা মাফ দিয়া নাই, ৰোজা বেলেগ দিন কাজা কৰা। আপুনি ভ্ৰমণত আছে, ৰোজা ৰাখিব পৰা নাই, ৰোজা মাফ নাই। আপুনি সফৰৰ পৰা যেতিয়া উভতি আহিব, ভ্ৰমণৰ পৰা যেতিয়া ঘৰত আহিব, তেতিয়া ৰোজা ৰাখিব লাগিব। বেমাৰ আজাৰ হৈছিল, আপুনি ৰাখিব পৰা নাই, কিবা বহুত কঠিন বেমাৰ হৈছিল যাৰ কাৰণে আপুনি ৰোজা ৰাখিব পৰা নাই, বেলেগ মাহত এই ৰোজা ৰাখিবই লাগিব। বহুত ডাঙৰ ওজৰৰ কাৰণে যদি আপুনি ৰাখিব পৰা নাই, তেতিয়াও মাফ নাই, আপুনি কাজা কৰিবই লাগিব। ৰোজাৰ কিমান গুৰুত্ব হয়, অথচ আমাৰ বহুত মুছলমান ভাই বন্ধুসকল এনেকুৱা আছে যে ৰোজাৰ প্ৰতি গুৰুত্বই নাই। বিড়ি খাইছে, সিগাৰেট খাইছে, চাদা মাৰিছে, ৰোজদাৰসকলৰ আগেদি তামোল চুবাই চুবাই ফুৰিছে। এইবোৰ যেতিয়া কৰিছে, ৰমজান মাহৰ বেহুৰমতি কৰিছে, আপুনি আল্লাহ তাআলাৰ বিধানক ইটিকিং কৰিলে, ৰোজদাৰসকলৰ বেইজ্জতিটো কৰিছে। মাহে ৰমজানৰ ইটিকিং কৰিলে, আল্লাহ তাআলাৰ বিধানৰ ইটিকিং কৰিলে। বহুত ডাঙৰ শৰঈ উজুৰৰ কাৰণে যদি আপুনি ৰাখিব পৰা নাই, তেতিয়া আপুনি যদিও খাইছে, খানা খাইছে, আপুনি কিবা খাইছে, আপুনি সেফলি খাব, যাতে ৰোজদাৰসকলৰ আগত যাতে তেওঁলোকক ইটিকিং কৰা নহয়। আপোনাৰ প্ৰব্লেমটো আপুনি জানে, আপোনাৰ আল্লাহই জানে। ৰোজাৰ মাহৰ সন্মান কৰিব লাগে। মাহে ৰমজানৰ প্ৰতিটি ৰোজা আমি ৰাখাৰ আজিৰ পৰা আমি নিয়ত কৰি লওঁ। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আহক আমি এতিয়া আলোচনা কৰিম ৰোজাৰ নিয়ত আমি কেতিয়াৰ পৰা কেতিয়ালৈকে কৰিব পাৰোঁ। ইয়াৰ টাইমখিনি আমি প্ৰথমতে বুজি লওঁ। মাহে ৰমজানৰ ৰোজা ফৰজ হয়, ইয়াৰ কাৰণে নিয়ত কৰাটো ফৰজ হয়, প্ৰথম কথা। আৰু নিয়তৰ সময়সীমা, বহুতে এনেকুৱা কথা কয় যে আমি যদি সেহৰি সময়ত খাৰী নাপালোঁ, যেতিয়াই খাৰী পাওঁ তেতিয়া নিয়ত কৰিলে হ'বনে নাই। আৰু বহুতেই কয় আমি যদি ৰাতি শুওঁতে নিয়ত কৰি লওঁ আৰু সেহৰি সময়ত খাৰী নাপাওঁ, সেহৰি নাখালোঁ, ৰোজা হ'বনে নাই। দিনত বেলি উঠাৰ পিছত খাৰী পাইছোঁ, তেতিয়াও যদি নিয়ত কৰোঁ হ'বনে নাই। ফতৱা শামিত লিখিছে যে মাহে ৰমজানৰ ৰোজাৰ নিয়ত যদি আপুনি ৰাতি শুওঁতে নিয়ত কৰি লয় আৰু সেহৰি নাখালে, তথাপি আপোনাৰ ৰোজা হৈ যাব। ৰাতি আপুনি নিয়ত কৰিলে মই অহাকালি ৰমজানৰ ফৰজ ৰোজাটো ৰাখিম, আপুনি ৰাতিয়ে নিয়ত কৰি ল'লে। নিয়ত হৈছে আল কসদু ওয়াল ইৰাদাতু, ইচ্ছা কৰা, সংকল্প কৰা। আপুনি কি কৰিব, আপুনি যদি আৰবিত নিয়ত কৰে, আৰবিত নিয়তটো মই কৈ দিম বাৰু, আৰবিতো নিয়ত কৰিব পাৰে, নিজৰ ভাষাতো আপুনি নিয়ত কৰিব পাৰে, কিন্তু নিয়ত কৰিবই লাগিব, বাধ্যতামূলক, নিয়তটো ফৰজ হয়। আপুনি ৰাতিও যদি শুওঁতে নিয়ত কৰিছে যে মই অহাকালি ৰমজানৰ ফৰজ ৰোজাটো ৰাখিম, তেতিয়াহ'লে আপুনি যদি সেহৰিত খাৰী নাপায়, তথাপি আপোনাৰ ৰোজা হৈ যাব। ইয়াৰ লগে লগে যদি আপুনি সেহৰিৰ সময়ত খাৰী পাইছে, সেহৰি খাব পৰা নাই, আজান হৈ আছে, তেতিয়াও যদি আপুনি নিয়ত কৰে যে মই আজি ৰোজাটো ৰাখিম, তেতিয়াও আপোনাৰ ৰোজা হৈ যাব। আৰু যদি সেহৰি খায়, সেহৰি খোৱাটো সুন্নত হয়। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সেহৰি খাইছিল, আৰু বৰকতৰ কাৰণে আপুনি সেহৰিটো খাব, সেহৰি খোৱাটো সুন্নত হয়। যদি কিবা কাৰণত আপুনি সেহৰি নাখায়ো, তথাপিও আপোনাৰ ৰোজা হ'ব। আপুনি যদি টোপনিৰ পৰা সাৰি পাওঁতে যদি 8টা বাজিছে, দিনৰ 8টা বাজিছে, আপুনি টোপনিৰ পৰা সাৰি পাইছে, তেতিয়াও যদি আপুনি ৰোজাৰ নিয়ত কৰি লয়, তথাপিও হৈ যাব। মেইন মাসলাটো হৈছে নিসফুন নাহাৰা শৰঈৰ আগে আগে আপুনি যদি ৰোজাৰ নিয়ত কৰি লয়, আপোনাৰ ৰোজা হৈ যাব। তাৰ মানে জাৱালৰ আগে আগে যদি আপুনি নিয়ত কৰি লয়, আপুনি ৰাতিয়ে নিয়ত কৰি ল'লেও তথাপিও হৈ যাব। আৰু যদি আপুনি সেহৰি খাইছে, সেহৰি খাওঁতে সেইটো এটা নিয়তৰ কাম মাকাম হয়। আপুনি সেহৰি খাই আছে, কিহৰ কাৰণে খাই আছে, ৰোজা ৰাখিম বুলি খাই আছে, সেইটোৱে নিয়ত হৈ গ'ল। আৰু যদি আপুনি মুখেৰে উচ্চাৰণ কৰি কয়, তেতিয়াও আপুনি কৰিব পাৰে। কিবা কাৰণত আজানৰ সময়ত খাৰী পাইছে, সেই সময়ত আপুনি নিয়ত কৰি লওক। যেতিয়াই খাৰী পাইছে, যদি জাৱালৰ অক্তৰ আগে আগে যদি আপুনি খাৰী পাইছে আৰু সেই সময়ত ৰোজাৰ নিয়ত কৰি লয়, আপোনাৰ ৰোজা হৈ যাব। আপুনি যদি আৰবিত নিয়ত কৰে, এনেকৈ কৰিব, নাৱাইতু আন আসুমা গাদাম মিন শাহৰি ৰমাজান আল মুবাৰক ফাৰদাল লাকা ইয়া আল্লাহু فتقبل مني إنك
আনতাস সামিউল আলিম। মই আকৌ কৈ দিছো, নাৱাইতু আন আসুমা গাদাম মিন শাহরি রমজান আল মুবারক فرضا لك يا الله فتقبل مني إنك أنت السميع العليم। এই দোয়া যদি আপনার দীঘলীয়া হয়, শর্ট কই আর একটা দোয়া হাদিস শরীফত আহিছে, বিসৌমি গাদিন নাওয়াইতু মিন শাহরি রমাদান, বিসৌমি গাদিন নাওয়াইতু মিন শাহরি রমাদান। এটা স্পেশাল সরু হয়, বিসৌমি গাদিন নাওয়াইতু মিন শাহরি রমাদান। এনেকৈ আপুনি যদি উচ্চাৰণ কৰি কয় তেতিয়াও আপুনি কৰিব পাৰে। আৰু যদি নিজৰ ভাষাত আপুনি নিয়ত কৰে, মই অহাকালি ৰমজানৰ ফৰজ ৰোজাটো ৰাখিম, এনেকৈ আপুনি যদি ৰাতি নিয়ত কৰে, বা চেহৰীৰ সময়ত আজি মই মাহে ৰমজানৰ ফৰজ ৰোজা ৰাখিম, এনেকৈ নিয়ত কৰিলে হৈ যাব। কিন্তু আপুনি যদি ৰাতি শুতে ভাবে যে এতিয়া মই নিয়ত নকৰোঁ, চেহৰীৰ সময়ত উঠি মই শৰীৰৰ অৱস্থা চাই মই তেতিয়া বুজিম ৰোজা ৰাখিম নে নাই, এনেকুৱা অৱস্থাত যদি আপুনি শুই গৈছে, ৰোজাৰ নিয়ত আপুনি কৰা নাই, টোপনি গৈছে আৰু শাৰী পাইছে নিছফে নাহাৰে শৰীৰ পিছত, তাৰমানে জাৱালৰ ৰক্তৰ যেতিয়া শুই গৈছে, জাৱালৰ ৰক্ত পাৰ হৈছে, সেই সময়ত যদি আপুনি টোপনিৰ পৰা শাৰী পাইছে, 12টা বজাত উঠিছে, তেতিয়া যদি আপুনি ৰোজাৰ নিয়ত কৰে, তেন্তে আপোনাৰ ৰোজা নহ'ব। আপুনি ৰাতি নিয়ত কৰি ল'লেও ৰোজা হৈ যাব, চেহৰীৰ সময়ত নিয়ত কৰিলেও ৰোজা হৈ যাব, কিন্তু নিছফে নাহাৰে শৰীৰ আগে আগে আপুনি ৰোজাৰ নিয়ত কৰিব লাগিব। ইয়াৰ লগে লগে ইফতাৰৰ দোৱাটো, বহুতে ইফতাৰৰ দোৱা নাজানে। ইফতাৰৰ দোৱাটো আপুনি এনেকৈ কৰিব, আল্লাহুম্মা লাকা সুমতু ওয়া বিকা আমানতু ওয়া আলাইকা তাওয়াক্কালতু ওয়া আলা রিজকিকা আফতারতু। আল্লাহুম্মা লাকা সুমতু ওয়া বিকা আমানতু ওয়া আলাইকা তাওয়াক্কালতু ওয়া আলা রিজকিকা আফতারতু। এনেকৈ আপুনি ইফতাৰৰ দোৱাটো পঢ়িব। আৰু ইফতাৰৰ আগে আগে আল্লাহৰ ওচৰত হাত তুলি অলপমান দোৱা কৰিব। ইফতাৰ আগত লৈ বহি অলপমান কোৰাণৰ তিলাৱত কৰিব, যিখিনি জানে অলপমান তসবিহ পঢ়িব, যিমানখিনি পঢ়িব পাৰে আল্লাহৰ ওচৰত হাত তুলি দোৱা কৰিব। ইফতাৰ আগত লৈ যদি আপুনি দোৱা কৰে, আল্লাহ তাআলা আপোনাৰ দোৱা কবুল কৰিব। মাহে ৰমজান বৰকতৰ মাহ হয়, ৰহমতৰ মাহ হয়, বহুত ফজিলতপূৰ্ণ মাহ হয়। এই মাহৰ এটা নফল অন্য মাহৰ ফৰজৰ সমান সওয়াব হয়। সুবহানাল্লাহ, এই মাহৰ এটা ফৰজ অন্য মাহৰ 70টা ফৰজৰ সমান সওয়াব হয়। আল্লাহ তাআলা ইমানে নেকি দান কৰে, সুবহানাল্লাহ বিহামদিহি। সেইকাৰণে পবিত্ৰ ৰমজানুল মুবাৰক আহি আছে, মাজত মাত্ৰ কেইটামান দিন আছে। আমি এতিয়াৰ পৰা নিয়ত কৰোঁ যে এই মাহৰ প্ৰতিটি ৰোজা মই ৰাখিম, মোৰ ওপৰত ৰোজা ফৰজ হয়, মই ৰোজা ৰাখিবই লাগিব, বাধ্যতামূলক। মই এজন মুছলমান হৈ ৰোজা নাৰাখাৰ কথাটো ভাবিবই নোৱাৰি। আমি প্ৰতিজন মুমিন মুছলমানে আজিয়ে নিয়ত কৰিলেও এই বছৰ আমি প্ৰতিটি ৰোজা ৰাখিম, তাৰাবিৰ নামাজ পঢ়িম। ইয়াতে আৰু এটা মাসলা মই লগতে কৈ দিওঁ যে বহুতে এই কথাটো কয়, ৰোজা ৰাখি তাৰাবি নপঢ়িলে ৰোজা হ'বনে নাই। এই মাসলাটো জানাও জৰুৰী হয়। ৰোজাটো ফৰজ হয়, তাৰাবিটো সুন্নত হয়। আপোনাৰ যদি কিবা কাৰণত আপুনি যদি তাৰাবিৰ নামাজ পঢ়িব নোৱাৰিলে, কিবা বেমাৰ আজাৰ হোৱাৰ কাৰণে, গাটো অসুস্থ হোৱাৰ কাৰণে, সেইকাৰণে আপুনি ৰোজাটো নাৰাখিব নেকি? ৰোজা আৰু তাৰাবিটো বেলেগ বেলেগ বস্তু। ৰোজাটো ফৰজ, তাৰাবিটো সুন্নত। তাৰাবিৰ নামাজটো জানি বুজি এৰি দিলে, সুন্নতে মুআক্কাদাত তৰক কৰাৰ কাৰণে আপুনি গুনাহগাৰ হৈছে, আপুনি গুনাহ কৰিলে। কিন্তু ইয়াৰ লগে লগে যদি আপুনি ৰোজাটো এৰি দিয়ে, সেইটো ফৰজ আপুনি এৰি দিলে, তাৰ কাৰণে আপুনি জাহান্নাম খাটিব লাগিব। চিন্তা কৰি চাইছে না নাই? সেইকাৰণে কিবা কাৰণত যদি তাৰাবি পঢ়িব নোৱাৰিলে কিন্তু ৰোজা এৰিব নোৱাৰিব। আৰু তাৰাবি নপঢ়িলে ৰোজা নহ'ব তেনেকুৱা কথা নহয়। তাৰাবি নপঢ়িলেও ৰোজা হৈ যাব, কিন্তু তাৰাবিটো এৰি দিয়াৰ কাৰণে আপুনি গুনাহগাৰ হ'ল। কিন্তু ৰোজা এৰি দিলে জাহান্নামত যাব লাগিব। আল্লাহ রাব্বুল আলামিন আমাক সকলোকে দিনৰ সহি সমজ দান কৰক। সকলোৱে কওক আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।